যি শক্তি প্ৰদৰ্শন কৰিলে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে আৰু তাৰ পিছত নাটকীয় যুদ্ধবিৰতি আৰু এই নাটকীয় যুদ্ধবিৰতিৰ পিছতো ইৰাণ নিজৰ স্থিতিত অটল আছে ইৰাণে যিকোনো প্ৰকাৰে পাৰমাণৱিক প্ৰকল্পৰ কাম আৰম্ভ কৰিব আৰু অনতি পলমে সেই কাম আৰম্ভ কৰিব বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ঘোষণা কৰিছে ইৰাণৰ সংসদে যে অতি শীঘ্ৰেই অনতি পলমে ইৰাণে পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক প্ৰকল্পৰ কাম নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু সমগ্ৰ বিশ্বজুৰি ইৰাণৰ শক্তিৰ কথা এই মুহূৰ্তত চৰ্চিত হৈছে ইৰাণে যি শক্তি দেখুৱালে যে নেকি ইজৰাইল আৰু আমেৰিকা সদায় নিজকে অপ্ৰতিৰোধ হিচাপে এটা ধাৰণা দি আহিছে সমগ্ৰ বিশ্বক আৰু সেই সৰ্বশক্তিমান আমেৰিকা লগতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহকী ইজৰাইলকো এইবাৰ এহেকা দিলে ইৰাণে ইতিহাসত প্ৰথমবাৰৰ বাবে ইৰাণৰ দৰে এখন দেশে ইজৰাইলক এহিকনি দিবলৈ সক্ষম হৈছে যি চৰ্চা এতিয়া সমগ্ৰ বিশ্বজুৰি চলি আছে আৰু তাৰ মাজতে যিটো বিষয় কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যৰ এই সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল মহাযুদ্ধৰ ৰূপ লৈছিল আৰু সেই বিষয়টোত কিন্তু এতিয়াও স্থিতিত অটল আছে ইৰাণে যিকোনো প্ৰকাৰে পাৰমাণৱিক প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ আকৌ লৈছে প্ৰতিজ্ঞা আৰু সেই প্ৰতিজ্ঞা সেই পনৰ কথা ইৰাণৰ সংসদে ঘোষণা কৰিছে যি সময়ত যুদ্ধবিৰতিৰ কথা চলি আছে যুদ্ধবিৰতিত অৱশেষত ইজৰাইল আৰু ইৰাণে কিছু সন্মতি প্ৰদান কৰিছে তেনে সময়তো ইৰাণে স্পষ্ট কৰি দিছে যে যুদ্ধবিৰতি হলেও পাৰমাণৱিক চুক্তি ইৰাণে কেতিয়াও মানি নচলে আমেৰিকাই যি হেঁচা প্ৰয়োগ কৰি আহিছিল পাৰমাণৱিক চুক্তিত স্বাক্ষৰ কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ আমেৰিকাই যি হেঁচা প্ৰয়োগ কৰি আহিছিল বিভিন্ন ধৰণেৰে ভাবুকি প্ৰদান কৰি ইজৰাইলক শিখণ্ডি সজাই অৱশেষত ইৰাণৰ ওপৰত আক্ৰমণ কৰা হ'ল ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক প্ৰকল্প নাটানছ পাৰমাণৱিক প্ৰকল্প ফাৰ্ডো পাৰমাণৱিক প্ৰকল্প একেদৰে আন এটা ইস্ফাহান পাৰমাণৱিক প্ৰকল্পত যথেষ্ট ক্ষতি সাধন কৰাৰ দাবী উত্থাপন কৰি আহিছিল তেনে সময়তে কিন্তু দুমুখীয়া স্থিতি প্ৰকাশ কৰিবলগীয়া হৈছে ডোনাল্ড ট্ৰাম্পে হঠাৎ সুৰ সলাবলগীয়া হৈছে ডোনাল্ড ট্ৰাম্পে যি সময়ত ইজৰাইলৰ সুৰত সুৰ মিলাই ডোনাল্ড ট্ৰাম্পে কৈছিল যে ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক প্ৰকল্পত বিস্তৰ ক্ষতি সাধন কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ পিছত পেণ্টাগনৰ পৰা যিটো এটা ৰিপৰ্ট ওলাইছে সেই ৰিপৰ্টত কোৱা হৈছে আমেৰিকাৰ বাংকাৰ ব্লাষ্টাৰেও ইৰাণৰ পাৰমাণৱিক ঘাটিৰ কোনো ধৰণৰ হানি কৰিবলৈ সক্ষম হোৱা নাই এনে ধৰণৰ এটা তথ্য পোহৰলৈ আহিছে তাকো পেণ্টাগনৰ ৰিপৰ্টত এই তথ্য প্ৰকাশ পোৱাতে যেন সুৰ সলাবলৈ বাধ্য হৈছে ডোনাল্ড ট্ৰাম্পেও কাৰণ ইজৰাইল আৰু আমেৰিকাই বাৰে বাৰে কৈ আহিছে যে ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিৰ বিস্তৰ ক্ষতি সাধন হৈছে কিন্তু তেনেস্থলত পেণ্টাগনৰ এটা বিশেষ ৰিপৰ্ট য'ত নেকি এই ৰিপৰ্টটোত কোৱা হৈছে পেণ্টাগন ডিফেন্স ইণ্টেলিজেন্স এজেন্সিৰ ৰিপৰ্টত কোৱা হৈছে লিগ হোৱা এটা ৰিপৰ্টত কোৱা হৈছে যে কোনো ধৰণৰ ক্ষতি হোৱা নাই ইৰাণৰ তিনিটা পাৰমাণৱিক প্ৰকল্পৰ কোনো ক্ষতি কৰিব পৰা নাই কাৰণ তাৰ মাজতে এটা খবৰ আছিল যে আমেৰিকাৰ এই সম্ভাৱ্য আক্ৰমণৰ পূৰ্বেই 400 কিলোগ্ৰাম ইউৰেনিয়াম আঁতৰাই লৈ গৈছিল ইৰাণে এই ক্ষেত্ৰত ইৰাণে এতিয়াও নিশ্চুপ এতিয়াও নীৰৱতা অৱলম্বন কৰি আছে যে কোট হেয়া লুকুৱাই থলে ইৰাণে কাৰণ ইৰাণে আমেৰিকাৰ সম্ভাৱ্য আক্ৰমণৰ কথা গম পাইছিল কাৰণ দুধুৰ এটা স্থিতিত আছিল ডোনাল্ড ট্ৰাম্প ইজৰাইলে আক্ৰমণ কৰাৰ পিছতে কাৰণ বিভিন্ন ফালৰ পৰা হেঁচা আহিছিল ট্ৰাম্পৰ মূৰৰ ওপৰলৈ যদি ট্ৰাম্পে এই যুদ্ধত নামি পৰে ইৰাণ আক্ৰমণ কৰে তেতিয়াহ'লে বিশ্বৰ পৰিস্থিতি ভয়ংকৰ হ'ব তেনেকুৱা ধৰণৰ এটা দুধুৰ স্থিতি আছিল যদিও অৱশেষত কিন্তু সকলোকে অবাক কৰি আমেৰিকায়ো ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিছিল আৰু তাৰ পিছত বাৰে বাৰে দাবী উত্থাপন কৰিছিল যে নাটানছ ইস্ফাহান আৰু ফাৰ্ডো পাৰমাণৱিক প্ৰকল্পৰ বিস্তৰ ক্ষতি কৰিবলৈ সক্ষম হৈছে আৰু এই আক্ৰমণৰ পূৰ্বেই অতি কৌশলগতভাৱে ইৰাণে 400 কিলোগ্ৰাম ইউৰেনিয়ামকে ধৰি পাৰমাণৱিক প্ৰকল্পৰ বিভিন্ন সা-সৰঞ্জাম আঁতৰাই লৈ গৈছিল নিৰাপদ স্থানলৈ আৰু সেইবাবে প্ৰথম অৱস্থাত ইৰাণে কৈছিল যে কোনো ধৰণৰ ক্ষতি কৰিবলৈ সক্ষম হোৱা নাই
ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণে যদিও বা তাৰ পিছতো ইৰানে হঠাৎ এটা সুৰ সলনি কৰিছিল বিস্তৰ ক্ষতি সাধন হোৱা বুলি এটা তাৎপৰ্যপূৰ্ণ সুৰ সলনি কৰি কিছু তথ্য প্ৰদান কৰিছিল কিন্তু তাৰ সমান্তৰালকৈ পেণ্টাগনৰ পৰা যিটো ৰিপৰ্ট লিক হোৱা ৰিপৰ্ট য'ত পেণ্টাগনৰ ডিফেন্স ইণ্টেলিজেন্স এজেন্সিয়ে সদৰি কৰিছে যে কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিবলৈ সক্ষম হোৱা নাই কাৰণ তিনিটা পাৰমাণৱিক প্ৰকল্পতে সৰজমিন তদন্ত কৰা হৈছে আৰু সেই সৰজমিন তদন্তৰ পিছত এই কথা নিশ্চিত হৈছে যে কোনো বৰ বিশেষ ক্ষতি কৰিবলৈ সক্ষম হোৱা নাই পাৰমাণৱিক প্ৰকল্পৰ গতিকে সেই দিশৰ পৰাও এটা বৃহৎ এটা পৰাজয় ইজৰাইল আৰু আমেৰিকাৰ যি সময়ত আমেৰিকা আৰু ইজৰাইলে আস্ফালন কৰি আহিছে ইৰানৰ আটাইকেইটা পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰা বুলি সেই আস্ফালনৰ বিপৰীতে যি প্ৰকৃত তথ্য পেণ্টাগনৰ পৰা লিক হোৱা ৰিপৰ্টত প্ৰকাশ পাইছে আৰু তাৰ পৰাই ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ আন এক পৰাজয়ৰ কথা এই মুহূৰ্তত বিশ্বজুৰি চৰ্চিত হৈছে কাৰণ ইতিমধ্যে ইৰানে সৰ্বশক্তি প্ৰয়োগ কৰি আমেৰিকাৰ দৰ্পচূৰ্ণ কৰিছে ইজৰাইলৰ দৰ্পচূৰ্ণ কৰিছে কাৰণ যি দুখন দেশে সমগ্ৰ বিশ্বতে অপ্ৰতিৰোধ হিচাপে এক প্ৰকাৰ জাহিৰ কৰি আহিছিল তাৰ সম্পূৰ্ণ এক বিপৰীত দৃশ্য এবাৰ দেখিবলৈ পোৱা হ'ল আমেৰিকাই উপহাৰ হিচাপে ইজৰাইলক দিয়া যি থাৰ্ড প্ৰতিৰক্ষা ব্যৱস্থা সেয়াও ধ্বংস কৰিলে ইৰানে এখনো ফাইটাৰ জেট ব্যৱহাৰ নকৰাকৈ ইজৰাইল তছনছ কৰিলে ইজৰাইলত ধ্বংসলীলা চলালে এটাৰ পিছত আনটো শক্তিশালী ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰি ইৰানে যি শক্তি প্ৰদৰ্শন কৰিলে ইজৰাইলত আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ সক্ষম হ'ল পুতক তুলিলে য'ত নেকি ইৰাক কাটাৰ আৰু সিৰিয়াত থকা মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ কৰি তাৰ পুতক তুলিলে ইৰান আক্ৰমণৰ পুতক আমেৰিকাৰ বিৰুদ্ধেও ল'লে আৰু সেই আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ দুঃসাহস দেখি সমগ্ৰ বিশ্বই চমকিত হৈছে ইৰানৰ শক্তিত গতিকে এনেদৰে বৰ্তমান বিভিন্ন খবৰ আহি আছে তাৰ মাজতে ইৰানে স্পষ্ট কৰি দিছে যে যুদ্ধবিৰতি হলেও অনতি পলমে ইৰানে আৰম্ভ কৰিব পাৰমাণৱিক প্ৰকল্পৰ কাম কাৰণ ইৰানৰ এআই হৈছে উদ্দেশ্য এআই হৈছে লক্ষ্য আৰু এই লক্ষ্যত উপনীত হ'বই এই সিদ্ধান্তত নাচৰবান্দা হৈ আছে বৰ্তমান ইৰান তাতে আকৌ ৰাছিয়াৰ সৈতে ইৰানৰ কৌশলগত যুদ্ধৰ এক চুক্তি আছে য'ত যুদ্ধৰ সহযোগিতাৰ এক চুক্তি আছে আৰু তাতে ৰাছিয়ায়ো ইতিমধ্যে নিজৰ স্থিতি প্ৰকাশ কৰি কৈছে যে ইৰানে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰিব ইজৰাইলে ৰাছিয়ায়ো সহায় কৰিব ইৰানক লগতে আন বহুত দেশ সাজু হৈ আছে ইৰানক অস্ত্ৰ যোগান ধৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এগৰাকী ঘনিষ্ঠই এই কথা দাবী কৰিছে যে বহুত দেশ এই মুহূৰ্তত দিমিত্ৰি মেডভেডেভে এই কথা দাবী কৰি কৈছে যে বহুত দেশ এই মুহূৰ্তত সাজু হৈ আছে ইৰানক পাৰমাণৱিক অস্ত্ৰ যোগান ধৰিবলৈ গতিকে তেনেস্থলত ইৰান যথেষ্ট আত্মবিশ্বাসী কাৰণ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰি ইৰানৰ আত্মবিশ্বাস বাঢ়িছে আৰু সেইবাবে নিজৰ স্থিতিত অটল থাকি ইৰানে দাবী কৰিছে যে যুদ্ধবিৰতি হলেও আমেৰিকাৰ পাৰমাণৱিক চুক্তিত কেতিয়াও ইৰান সন্মত নহয় বা সেই চুক্তিত স্বাক্ষৰ নকৰে আৰু অনতিপলমে পাৰমাণৱিক অস্ত্ৰৰ কাম আৰম্ভ কৰিব পাৰমাণৱিক প্ৰকল্পৰ কাম আৰম্ভ কৰিব কাৰণ ইতিমধ্যে ইউৰেনিয়াম প্লুটোনিয়াম সকলোখিনি উপাদান সংগ্ৰহৰ যি অভিযান আছিল ইৰানৰ সেয়া অব্যাহত ৰাখিছে আৰু তাৰ বাবে কম্পিত হৈ আমেৰিকা আৰু ইজৰাইলে দীৰ্ঘদিন ধৰি ইৰানৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ ৰচনা কৰি আহিছিল যে কোনো পদ্ধেই ইৰানক পাৰমাণৱিক ক্ষমতাশালী এখন দেশ হ'বলৈ নিদিয়ে একেদৰে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশে আৰবীয় কেইবাখনো দেশে এই ক্ষেত্ৰত ইজৰাইল আৰু আমেৰিকাক সমৰ্থন কৰি আহিছিল কাৰণ সৌদি আৰবকে ধৰি একাংশ দেশে কেতিয়াও নিবিচাৰে মধ্যপ্ৰাচ্যত ইৰান এক নেতৃস্থানীয় দেশ হিচাপে থিয় হওক সেয়া কেতিয়াও কামনা নকৰে আৰু তাৰ বাবে ইজৰাইল আৰু আমেৰিকাক সমৰ্থন কৰি আহিছে যদিও শেহতীয়াকৈ ইৰানে যি আক্ৰমণ দেখুৱালে তাত অৱশ্যে আওপকীয়াকৈ ইৰানকে সমৰ্থন কৰিছে সৌদি আৰবকে ধৰি আৰব ৰাষ্ট্ৰৰ একাংশ দেশে মধ্যপ্ৰাচ্যৰ একাংশ দেশে গতিকে এয়া হৈছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ যি সময়ত এই পৰমাণু অস্ত্ৰ কেন্দ্ৰ কৰি ইজৰাইল আৰু আমেৰিকাই ইৰানৰ ওপৰত বিধ্বংসী আক্ৰমণ চলালে তাৰ পিছতো কিন্তু হিৰ নত কৰা নাই ইৰানে নিজৰ স্থিতিত অটল থাকি অনতি পলমেই পাৰমাণৱিক প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ইৰানৰ সংসদে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ